হেল্ল' এভৰিৱান, মোৰ নতুন এটা ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি আহিছোঁ বজাৰ কৰিবলৈ। আৰু আপোনালোকক মই জনোৱাই নাই, তথাপিও ষ্টেটাছ দিছিলোঁ, আপোনালোকে গম পাইছিল আৰু আমাৰ ঘৰত এজন নতুন সদস্য আহিছে বুলি। আৰু তাৰ কাৰণে আমি কিবা এটা বজাৰ কৰিম বুলি আহিলোঁ আজি। আৰু এতিয়া আমি আহি পাই গ'লোহি আৰু বজাৰ। আৰু আমাৰ মৌজনীক দেখিছেনে বাৰু, এইটো ভাল লাগিব সেইটো ভাল লাগিব কৰি তাই সকলোবিলাক দেখাই আছে। আকৌ মানে ছোৱালীৰ কাপোৰখিনিওতো আছে ন, সেইবাবে তাই আৰু মানে সেইবিলাক দেখিলেও আৰু মন যায় আৰু কিবা এটা ল'ম বুলি। মা এইটো মোলৈ হ'বনি সেইটো মোলৈ হ'বনি কৈ আছে। মই কৈছোঁ এতিয়া নহয় আৰু পিছত লৈ দিম বাৰু দিয়া, বিহু যিহেতু পাবহি আৰু বহাগ বিহুতে একেবাৰে লৈ দিম ভালকৈ, এতিয়া আৰু নালাগে দিয়া কৈছোঁ। আৰু তাই চাওকচোন বাৰু কেনেকৈ ঠেহ পাতিছে। তাই মানে ক'ৰবাত গ'লে কিবা এটা ল'লেহে ভাল লাগে। আৰু মানে সেইকাৰণে আৰু দেখিছে ন, এইপিনে একদম গোটেই কিতাপ পঢ়া জনী আৰু মুঠতে কিতাপ এখন হ'লেও লাগে আৰু আহি পেলাই সেয়া কিতাপ লৈছেহি। মই কৈছোঁ কিতাপ এইখিনি আছেই ঘৰত, নালাগে আৰু ল'ব। আৰু তাই একদম ঠেহ পাতিছে আৰু মোক একো ল'ব নিদিয়া নেকি। আমাৰ মানে মিডল ক্লাছ মানুহখিনি এইটোৱে প্ৰব্লেম আৰু ন, মানে ল'ৰা ছোৱালীবোৰে ভাবে বাপেক একদম মোকে চাবানি। কিন্তু আৰু মানে কওঁ, ঘৰতে কয় আনো দেই, তুমি বেছি একো জিদ নকৰিবা দেই লাগিব বুলি। নাই ঘৰত ঠিকে থাকে, একো নালাগে বুলিয়ে কয়, কিন্তু আহি পেলাই ইয়াত আৰু হৈ যায় আৰু মানে নালাগে বুলি কোৱা বস্তুটোও মানে তাইক লাগিব আৰু এনেকুৱা কৰি দেখুৱায়। তাৰপিছত আৰু মোৰ লগত বহুত মানে ঠেহ পাতিছে আৰু মই যে একো নিদিলোঁ সেইটো কাৰণে আৰু মুখ চুখ ফুলাই আছে। কক্ৰচ লাইনটো যে সেইটোহে নহয়তো, এইটো খেলা বস্তু। তাৰপাছত আৰু বজাৰ চজাৰ কৰা হৈ গ'ল। এতিয়া আৰু ডাইৰেক্ট পিছদিনাখনেই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। আৰু এয়া ঘৰলৈ বুলি ওলাই আহিছোঁ। এতিয়া বাণীপুৰ ষ্টেচন পাইছোঁহি। আৰু এইফালে ময়ো একদম পূৰা ফটো মাৰিবলৈ প'জ দি আছে। আৰু এইফালে ট্ৰেইনখনো ৰখি আছে, দেখিছেনে বাৰু? এইখন নাগালেণ্ড হয় আৰু আমি নাগালেণ্ডতে আজি যাম। আৰু এতিয়া ট্ৰেইন এৰা টাইম হৈ গৈছে আৰু বেছি সময় ৰখি নাথাকোঁ আৰু ট্ৰেইনত উঠি বহিলোঁ। আৰু এইফালে আমাৰ মিষ্টাৰে থ'বলৈ আহিছে, থ'বলৈ আহি ট্ৰেইনখন যিহেতু এৰা নাই গতিকে অকণমান বহি আছে। আৰু তাৰপাছত আৰু এয়া দেখিছে নহয়, মোৰো মানে বেয়াও লাগিছে আৰু তাইৰ দেউতাকক এৰি যিহেতু আহিছে। আৰু এইপিনে ট্ৰেইন চলিলে আৰু আমি আহি আছোঁ। আৰু আজি যিহেতু মানুহ বহুত কম দেই, কিয় নাজানো আৰু ট্ৰেইনত আজি বহুতেই কম। এটা ছিটত ময়ো বহি আহিছোঁ আৰু এটা ছিটত মই অকলে বহি আহিছোঁ। আৰু আমাৰ ময়ো চাওকচোন বাৰু একদম মানে বহুত উৎপাত কৰে। মানুহে কয় আৰু ছোৱালী মানুহ ঠাণ্ডা, কিন্তু চাওকচোন বাৰু তাই ট্ৰেইনখন চলি আছে আৰু কেনেকৈ উৎপাত কৰি আহিছে। আৰু এইবিলাক যে তাই মানে কি কৰি আছে জানেনে, এই যে কিছুমান জাৰ্মনী গছ থাকে বা কহুৱাবোৰ থাকে যে ট্ৰেইনৰ মানে বতাহটোত হাৱাটোত মানে সেইবিলাক ভিতৰত সোমাই গৈছে, উৰি আছে। তাই মানে সেইবোৰকে মানে একদম ধৰি আছে, পূৰা গচকিছে, এনেকৈ মানে একদম জঁপিয়াই ফুৰিছে। মোৰ ভয়ো লাগে অকলে এনেকৈ তাইক লৈ আহিবলৈ। তথাপিও আৰু আমনিও পাই যায়, মোবাইল চাব বিচাৰে, আকৌ মোবাইলটো দিলেও পেলাই দিয়ে বুলি ভয় লাগে। আৰু আমি এনেকৈ আহি এতিয়া আমগুৰি ষ্টেচন পাই গ'লোহি। আৰু মই আহি একেবাৰে ঘৰত পাকঘৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ দেই। এতিয়া আহি পাই গ'লোহি ঘৰ। আৰু আহি পাই পূৰা কামত লাগি গৈছোঁ। আৰু কেঁচুৱা দেখুৱাই নাই, দেখুৱাম বাৰু ৰ'ব। আৰু যিহেতু জালো দিয়া নাছিলে, গতিকে আজি আৰু জালৰো ব্যৱস্থা কৰা হৈছে। তাৰপিছত এইফালে আমাৰ কেঁচুৱাৰ আইতাক এইপিনে কি খুন্দিছে আপুনি? জালুক খুন্দিছে। জালুক খুন্দি আছে। আৰু এইপিনে মই বনাইছোঁ, গৰমেই বাৰু তথাপিও দাঙি দেখাইছোঁ, পুৰিছে। এয়া হৈছে কচু সিজাইছোঁ। আৰু এইপিনে কচু এনেকৈ নোৰা কৰি বনাই মানে দিছে না। তাৰপাছত এইফালে আকৌ কেঁচুৱা আছে। আৰু এইফালে আমাৰ মৌহেঁতি আঁতৰি আহিব পৰাই নাই আৰু ইয়াতেই মানে পঢ়িবলৈ লৈছে। আৰু ময়ো এইফালে খানা বনাই আছোঁ, এতিয়া মাছ ফ্ৰাই কৰিছোঁ। আৰু বহুত বেছি কিবাকিবি কৰা নাই আৰু মানে ডিব্ৰুগড়ৰ পৰা আহি পাইছোঁহি, যিহেতু পাওঁতেতো গধূলি হৈ গ'ল। আৰু বহুত বেছি কৰিবলৈও মন যোৱা নাই। আৰু সেইবাবে নিয়মটো যিহেতু কৰিব লাগে আৰু কৰাও নাছিলে, সেইবাবে আৰু নিয়মটো কৰিবৰ কাৰণে এনেকৈ কৰি দিছোঁ। আৰু এইফালে আজি আমি পাকঘৰতে খাম বুলি ভাবিছোঁ। আৰু কলপাত চলপাত কটা নহ'লে যিহেতু, সেইবাবে আৰু এনেকৈ ডিছতেই, তথাপিও তলতেই বহি খাইছোঁ। সকলোৱে মিলি এনেকৈ তলতে খোৱাৰ আমেজটোৱে বেলেগ নহয় জানো বাৰু? সেইবাবে আৰু আজি এনেকৈ খাম বুলি ভাবিছোঁ। আৰু এইয়া আমাৰ টিকলাটো, কি হ'ল? হাঁহিছে। এইয়া হাঁহিছে।